Good morning from Longwa. আজি আমাৰ লংগুৱাত সেকেন্ড ডে আজি পাঁচবেলালৈ প্ৰায় 2টামান বজাৰ আমি ইয়াৰ পৰা ঘূৰি দিম বুলি ভাবিছোঁ কিন্তু 2টা বজাৰ আগতে আমি লংগুৱা এক্সপ্লোৰ কৰি শেষ কৰিব লাগিব ইয়াত থকা জেগাসমূহ আমি ফুৰিব লাগিব আপোনালোকক দেখুৱাব লাগিব তো এতিয়া প্ৰায় 6টা 6:30 বাজিছে আমি ৰেডি হৈ গলো আৰু অলপ পাছতে আমি ইয়াৰ পৰা ওলাই যাম সো লংগুৱা ভিলেজত সোমাই পিনি একেবাৰে ষ্টাৰ্টিঙতে আমাৰ হোমষ্টেটো ইয়াতে আমাৰ থকা হ'ল কালি আৰু এফালে আমাৰ বাইকখিনি আছে গোটেই ঘৰটো মই এবাৰ অকণমান ভালকৈ দেখাই দিবলৈ ট্ৰাই কৰিছোঁ ইয়াৰ সন্মুখতে দুটা মূৰ্তি আছে দুইটা কাঠৰ হয় আৰু এইটো এজন পুৰুষৰ মূৰ্তি আৰু এগৰাকী হৈছে এগৰাকী মহিলা কন্যাক ট্ৰাইবক আচলতে দুইটা মূৰ্তিয়ে ৰিপ্ৰেজেণ্ট কৰিছে আৰু ইয়াৰ ভিতৰতে চাওক বিভিন্ন ধৰণৰ বস্তু আছে কাঠৰ এইটো এটা বস্তু বনাই থৈছে বৰ ধুনীয়াকৈ আচলতে বস্তুবোৰ কাটিংটো চাওকচোন আৰু কি ধৰণে এটুকুৰা কাঠক ইমান ধুনীয়া ৰূপ দিছে কন্যাসকল সাধাৰণতে হান্টিঙৰ কাৰণে বিখ্যাত তেওঁলোকে বিভিন্ন জীৱ জন্তু আচলতে হান্টিং কৰে হান্টিংটো তেওঁলোকে মানে ভাল লাগে কাৰণে তেওঁলোকে নকৰে তেওঁলোকে হান্টিং কৰে তেওঁলোকৰ খাদ্যৰ বাবে কিছুমান সময়ত তেওঁলোকে হান্টিং বৰ্তমানো কৰে কালি দাদাই কৈছে আমাক আৰু এইবোৰ মেথুনৰ স্কাল ইয়াৰ দৰ্জা ষ্টাইলটো আপোনালোকে চাব পাৰে ইয়াত বিভিন্ন ধৰণৰ বস্তু ইয়াতে কাঠত খোদিত কৰি থোৱা হৈছে আৰু এখন দৰ্জা স্লাইডিং ডোৰ মানে পুৰা এটা ট্ৰেডিশ্যনেল লুকত গোটেই ঘৰটো আছে দেখাই দিছোঁ আৰু ভিতৰতো আচলতে বিভিন্ন ধৰণৰ বস্তু বনাই থোৱা আছে আৰু তেওঁলোকে কিছুমান বস্তু বিক্ৰীও কৰে জুইশাল তেওঁলোকৰ ইয়াতে এনেধৰণে গোমধান ওপৰত থৈ দিছে আৰু ইয়াতে সকলো গধূলি বহে একেলগে ডিনাৰ কৰে অলপ আন্ধাৰ হৈ আছে সেইটো কাৰণে দেখুৱাবলৈ অলপ দিগদাৰ হৈছে কিন্তু এইবোৰ মূৰ্তিবোৰ আপোনালোকে চাব পাৰে ইয়াত এইবোৰ বিক্ৰীৰ কাৰণে থোৱা হৈছে বিভিন্ন ধৰণৰ মূৰ্তি আছে দেখাই দিছোঁ এবাৰ এজন পুৰুষ এগৰাকী মহিলা খুব সুন্দৰকৈ মহিলাগৰাকীক বৰ্ণনা কৰিছে মূৰ্তিটোৱে এইফালে অলপ ফটোশ্বুট চলি আছে ঠিক আছে জলদি আতে আজি দিনটো ৰাইডটো আমি ষ্টাৰ্ট কৰি দিছোঁ এতিয়া যাওঁ কিঙৰ ঘৰলৈ আজি যাব লাগিব কিঙৰ ঘৰটো দেখাব লাগিব বাই 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 লংগুৱা ভিলেজখনৰ এই অংশবোৰত আপোনালোকে বিভিন্ন ধৰণৰ দোকান পাব কিন্তু আজি দেওবাৰ কাৰণে দোকানবোৰ বন্ধ দেওবাৰে সাধাৰণতে ইয়াত বন্ধ থাকে আপোনালোকে দেখিছে হাই পিয়া পিয়া বোলে মাতোৱালা পিয়া চিফ অংছ ৰেচিডেন্স যিজন ৰজা আছে ৰজা ঘৰলৈ আচলতে এইটো চাইডে যায় নেকি ইয়াত লিখা আছে এইফালে দি যাব লাগিব বুলি কৈছে আং মানে যিজন ৰজা তেওঁলোকৰ ৰজাজনৰ ঘৰলৈ বাইক লৈ যাব পাৰিম বুলি ক'লে ৰাস্তাটো আচলতে অকণমান থিয় আৰু অকণমান নহয় বহুতে থিয় আৰু শিলৰ ৰাস্তা পৰা শিল ওলাই আছে বেছি দূৰ নহয় বুলি কৈছে বাৰু গ'লে গম পাম এতিয়া এইটো পাই গ'লোহি
চ' অলপতে আমি ম্যানমাৰতে বাইকখন থৈ পাইছিলোঁ, তাৰপিছত আকৌ ইণ্ডিয়া আহিব লগা হ'ল। কি কাৰণে কথাটো ক'লোঁ জনাই আছোঁ আপোনালোকক। মোৰ পিছফালে যিটো চিফৰ ঘৰ দেখিছে, এই ঘৰটোৰ এটা বিশেষত্ব আছে। এই ঘৰটো যিটো আছে, ই আছে ভাৰত আৰু ম্যানমাৰৰ একেবাৰে বৰ্ডাৰত, একেবাৰে সীমাত। ঘৰটোৰ আধা অংশ পৰে ভাৰতবৰ্ষত আৰু আধা অংশ পৰে ম্যানমাৰত। মই আপোনালোকক দেখাই দিছোঁ, ইয়াত চাওক। এই পতাকাকেইখন দেখিছেনে আপোনালোকে? তো এই ছাইডটো হৈছে ম্যানমাৰ আৰু এই ছাইডটো হৈছে আমাৰ ইণ্ডিয়াৰ নাগালেণ্ড ইণ্ডিয়া, আৰু এই ছাইডটো হৈছে ছাগাইং ম্যানমাৰ। তো মই বৰ্তমান আছোঁ মাজত। মোৰ ৰাইট ছাইডত আছে ম্যানমাৰ আৰু মোৰ লেফ্ট ছাইডত আছে ইণ্ডিয়া। তো ইণ্ডিয়া আৰু ম্যানমাৰ বৰ্ডাৰৰ একেবাৰে মাজত এই ঘৰটো আছে। আৰু আমিও এতিয়া একেবাৰে বৰ্ডাৰ লাইন যিডাল, এইডোখৰতে হ'ব বৰ্ডাৰ লাইনটো। এই বৰ্ডাৰ লাইনৰ একদম পোনেদি আমি ঘৰটোত সোমাব লাগিব। কেৱল বৰ্ডাৰত যে অৱস্থিত ঘৰটো সেইটোৱে নহয়, ঘৰটোৰ ষ্ট্ৰাকচাৰটো চাওক আপোনালোকে, ইমান ধুনীয়াকৈ সজাই তুলিছে, ইমান ধুনীয়াকৈ বনাইছে। খুঁটাবোৰতো চাওক কি কাৰিকৰী ধুনীয়া। আৰু এয়া চাওক, কাঠত আচলতে গোটেইবোৰ খোদিত কৰা হৈছে, কাঠ কাটি কাটি এইবোৰ বনোৱা হৈছে। কিং হাউচৰ গোটেই ভিতৰটো মই দেখাই দিছোঁ আপোনালোকক এবাৰ। যথেষ্ট ডাঙৰ ঘৰটো, আৰু ইয়াত ভিতৰতো বৰ ধুনীয়াকৈ সজাই থোৱা আছে, বিভিন্ন ধৰণৰ বস্তু ইয়াত আছে। আৰু ইয়াত কিছুমান ছবি ফটো দেখাইছোঁ। চ' কিং হাউচৰ ভিতৰলৈ আমি সোমাই আহিলোঁ। আমি এই যিখন গাঁও আছে, গাঁওখনৰ আচলতে যিজন ৰজা, তেওঁক আমি লগ কৰিলোঁ। আৰু আজি দেওবাৰ কাৰণে তেওঁ চাৰ্চলৈ যাবলৈ ওলাইছে। আৰু চাওঁ অলপ পাছত আকৌ আমি তেওঁৰ লগত পাৰিলে অলপ কথা পাতিম, আৰু যিমান পাৰোঁ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম গোটেই কিং হাউচটো, ইয়াৰ ভিতৰত কি আছে। আৰু এতিয়া আমাক তেওঁলোকে চাহ অফাৰ কৰিছে, আমি চাহকাপ খাই লওঁ, তাৰপিছত তেওঁৰ সৈতে অকণমান কথা পাতিম। প্ৰথম অৱস্থাত আচলতে কিংজনক মই চিনিও পোৱা নাছিলোঁ। তেওঁ একেবাৰে সাধাৰণ এজন মানুহ নিচিনাকৈ, আমাৰ দৰে ড্ৰেছ কৰি আছে। আৰু বেলেগ ঠাইত আমি যদি ভূটান চুটান বা বেলেগ ঠাইৰ আমি কিঙৰ কথা ক'বলৈ যাওঁ, তাত আমি দেখিলেই মানে আচলতে তেওঁক চিনি পোৱা যায়। তেওঁৰ এটা ট্ৰেডিশ্যনেল বেলেগ এটা এটায়াৰ থাকে, ড্ৰেছ থাকে। তো কিন্তু আমাৰ ইয়ালৈ আহি তেওঁ একেবাৰে সাধাৰণ যেন একদম আমাৰ লগতে বহিলে, আমাৰ লগতে কথা পাতিলে। তো ভাল লাগিলে তেওঁৰ লগত কথা পাতি। তেখেতৰ আচলতে চাৰ্চলৈ অলপ দেৰি হৈছিল, সেইবাবে আমি তেখেতৰ বেছি সময় নল'লোঁ। চাহ খোৱাৰ সময়তে অলপ কথা পাতিলোঁ, আৰু একেবাৰে শেষত এখন ফটো লৈ তেখেতক আমি বিদায় দিলোঁ। চ' আমাৰ নেক্সট ডেষ্টিনেশ্যন হৈছে ইণ্ডো ম্যানমাৰ পিলাৰ। তাতে গৈ আপোনালোকক সকলোকে লগ পাই আছোঁ।